নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ত এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰিব পাৰে তো বলক দেৰি নকৰাকৈ আজি প্ৰশ্নসমূহ ডিসকাস কৰো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক দুটা সংখ্যাৰ অনুপাত 4:5 আৰু ইহঁতৰ গখাও 5 তেন্তে সংখ্যা দুটাৰ সমষ্টি কিমান The ratio of two number is 4:5 and HCF is 5 then the sum of two number is তো ভালকে চাওক কি দিয়া আছে আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু এটো হৈছে 4:5 আৰু ইহঁতৰ গখাওটো দিয়া আছে আমাক 5 তেন্তে সংখ্যা দুটাৰ সমষ্টি কিমান হ'ব বা সংখ্যা দুটাৰ যোগফল কিমান হ'ব আমাক উলিয়াব দিছে যেতিয়া এনে ধৰণৰ প্ৰশ্নসমূহ দিয়া থাকিব যে কোনবা এটা সংখ্যাৰ অনুপাত দিয়া থাকে কোনবা দুটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু গখাওটো দিয়া আছে তেতিয়া হলে সেই সংখ্যা দুটাৰ সমষ্টি উলিয়াব দিলে কি কৰিব আপোনালোকে এটা সূত্ৰ মন ৰাখিব লাগিব আৰু সেই সূত্ৰটো হৈছে এনে ধৰণৰ মই সূত্ৰটো আপোনালোকক সাইডত লিখি দেখুৱাই দিম বাৰু তো সংখ্যা দুটাৰ যেতিয়া সমষ্টি উলিয়াবলৈ যাম তেতিয়া কি হ'ব সংখ্যা দুটাৰ অনুপাতৰ যোগফল আৰু গখাও কৰিম কি কৰিম চাওক সংখ্যা দুটাৰ যি অনুপাত আছিল 4:5 এই দুটাক প্ৰথমতে আমি যোগ কৰিম 4 + 5 কৰিম আৰু তাৰ লগত কি কৰি দিম ইনটু যেটো গখাও আছে হেতু কৰি দিম 4 + 5 মানে অনুপাত যেটোটা আছিল সেই অনুপাতটো প্ৰথমতে আমি যোগ কৰিলাম তাৰ পিছত তাৰ যেটো HCF আছিল বা যেটো গখাও আছিল সেই গখাওটোৰে পূৰণ কৰি দিম অৰ্থাৎ কিমান হ'ব 4 যোগ 5 কৰিলে হ'ব 9 পূৰণ 5 9 5 গুণ কিমান হ'ব 45 45 তো 9 5 গুণ 45 আৰু এই যোগফলটো বা যেটো সাম আছে সংখ্যা দুটাৰ যেটো সাম আছে সেই সামটো হৈ যাব 45 অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ মই আকৌ এবাৰ কৈ দিছো যেতিয়া দুটা সংখ্যাৰ অনুপাত দিয়া থাকে আৰু গখাওটো দিয়া থাকে আৰু যদি সেই সংখ্যা দুটাৰ সমষ্টি উলিয়াব দিয়ে তেতিয়া আপোনালোকে কি কৰিব অনুপাত দুটা প্ৰথমতে আপোনালোকে যোগ কৰি ল'ব তাৰ লগত গখাওটোৰে পূৰণ কৰি দিব তো 4 আৰু 5 যোগ কৰিলে আমি 9 হ'ল 9 লগত গখাওটো আছিল 5 9 5 গুণ 45 তো আশা কৰিছো সকলোৱে বুজি পাইছে আৰু সূত্ৰটো আপোনালোকে ভালদৰে মন ৰাখি ল'ব নেক্সট কোৱেশ্যন লাগবৰ কি দিছে চাওক দুটা সংখ্যাৰ লসাগু আৰু গখাও 180 আৰু 3 সংখ্যা দুটাৰ এটা যদি 45 হয় তে আনটো সংখ্যা নিৰ্ণয় কৰিব লাগে তো এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিয়ে থাকে 100% কমন এনেকুৱা এটা প্ৰশ্ন আহিবই তো যিমান পাৰে এনেকুৱা প্ৰশ্নবিলাক আপোনালোকে প্ৰেক্টিস কৰি যাব কি কৈছে চাওক the two numbers LCM and HCF are 180 and 3 respectively if one of the two number is 45 determine the other number তো দুটা সংখ্যা আমাক দিয়া আছে চাওক দুটা সংখ্যা দিয়া নাই দুটা সংখ্যাৰ লসাগু আৰু গখাওটো দিয়া আছে 180 আৰু 3 তে সংখ্যা দুটাৰ এটা দিয়া আছে 45 আনটো কিমান হ'ব তো যেতিয়া এনে ধৰণৰ প্ৰশ্নবোৰ দিয়া থাকিব আপোনালোকে এটা সূত্ৰ মনত ৰাখিব সূত্ৰটো হৈছে এনেকুৱা LCM * HCF ইকুৱেল সংখ্যা দুটাৰ গুণফল আৰু সংখ্যা দুটাক আমি x * y ধৰি লৈছো সংখ্যা দুটাৰ গুণফল LCM * HCF সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল বা গুণফল তো ইয়াতে আমাক LCM আৰু HCF টো দিয়া আছে LCM টো হৈছে 180 আৰু HCF টো দিয়া আছে আমাক 3 তাৰে এটা সংখ্যা আমাক দিয়া আছে 45 x টো ধৰিছো 45 আৰু আমি y টো উলিয়াব লাগে এতিয়া কি কৰিম 45 টো এফালে লৈ আনিম তেতিয়া হৰণ হৈ যাবগে 180 * 3 divided by 45 আৰু ইফালে থাকি যাব y 3 এ যদি 45 কাটো 15 বাৰ যাব আৰু 15 যদি 180 কাটো 15 গুণ 15 30 থাকি যাব 30 15 গুণ 30 12 তো y এর ভ্যালুটো আমাৰ কিমান লৈ যাব 12 y = 12 তো চাওক আনটো সংখ্যা কিমান হ'ব 12 অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ তো ইয়াতে আপোনালোকৰ যদি এনেকুৱা প্ৰশ্ন আহে গখাও আৰু লসাগু দিয়া থাকে দুটা আৰু কি দিয়া থাকে যদি এটা সংখ্যা দিয়া থাকে তেতিয়া এটা সূত্ৰ মনত ৰাখিব সেই সূত্ৰটো হৈছে LCM মানে লসাগু পূৰণ গখাগু HCF ইকুৱেল সংখ্যা দুটাৰ পূৰণফল x * y তো x আৰু y আমি সংখ্যা দুটা লৈছো তো লসাগু পূৰণ গখাগু সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল এই সূত্ৰটো মনত ৰাখিব এই সূত্ৰটোৰ পৰা আপোনালোকে এনে ধৰণৰ প্ৰশ্নসমূহ যিমানে টান আহক আপোনালোকে কৰিব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো আগবঢ়ো নেক্সট কোৱেশ্যনটো কি দিছে এটা সংখ্যাৰ 15% 15% যিমান 2000 টকাৰ 45% হিমান তেন্তে সংখ্যাটো কিমান হ'ব if 15% of a number is equal to 45% of 2000 then the number is কি কৈছে চাওক ভালকে এবাৰ পঢ়িছা কাকো কোৱেশ্যনটো এটা সংখ্যাৰ 15% যিমান হয় 2000 টকাৰ 45% বা 45% হিমান হ'ব
তেতিয়া সেই সংখ্যাটো উলিয়াব দিছে ধৰি লৈছো আমি সাপোজ সংখ্যাটো x তো x ৰ 15% চাওক প্ৰশ্নটোত কি কৈছে প্ৰশ্নটো যেতিয়া ভালদৰে বুজিব তেতিয়াহে কৰিব পাৰিব x ৰ 15% যিমান x ৰ 15% যিমান আমাৰ কি হৈছে 2000 টকাৰ 45% বা 45% ও হিমান 2000 ৰ 45% 2045% x ৰ 15% আৰু 2045% এই দুটা সমান তেতিয়া আমি x টো উলিয়াব লাগে এতিয়া মই কি কৈছিলো যেতিয়া আমি শতাংশটো অতৰাম তেতিয়া তাত কি কৰিব লাগিব তলত 100 এটাৰে হৰণ কৰিব লাগিব তো এটো হৈ যাব 15/100 আৰু এটো হৈ যাব 2000 into 45/100 45/100 ইয়াতে 45/100 ত যদি আমি চাওঁ দুটা 0 ইয়াত কাটিব ইয়াত 2000 ৰ পৰা দুটা 0 কাটিব আৰু এটো কিমান হৈ যাব এতিয়া চাওক আমি যেহেতু x টো উলিয়াব লাগিব এটো 15/100 হৈছে 100 টো তলত হৰণ হৈছে আৰু হৰণটো যদি হিফালে গুছি যায় সমান চিনৰ হুফালে গুছি গলে হ'ব পূৰণ তো এটো আমি কি কৰিম চাওক ইয়াত 20 পূৰণ 45 থাকিলে আৰু 100 টো কি হৈ গলগে হিফালে গৈ পিনে পূৰণ হৈ থাকিলে আৰু ইয়াত 15 টো হৈছিল পূৰণ তলত গুছি গল হৈ যাব হৰণ এতিয়া 15 45 কাটি দিও কেবাৰ যাব তিনিবাৰ যাব এতিয়া আমি গুটে কিটা সংখ্যা পূৰণ কৰি দিম 20 পূৰণ 3 পূৰণ 100 এটা আমাৰ x টো ওলাই যাবগে আৰু এটা যদি পূৰণ কৰো কিমান হ'ব 20 3 গুণ হৈ যাব এফালে হ'ব 60 60 ৰ লগত 1000 পূৰণ কৰিলে যাব 100 পূৰণ কৰিলে যাব 6000 তো আমাৰ x ৰ ভ্যালু ওলাই যাব 6000 x = 6000 চাওক আপোনালোকে ক্যালকুলেশনটো কৰি ভালকে 6000 ওলাব অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ তো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে এতিয়া পৰীক্ষাত আহিলে খুব কম সময়ত আপোনালোকে সলভ কৰি থৈব পাৰে তো বলক এটা আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাওক যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 cm হয় তেন্তে বৃত্তটোৰ কালি কিমান হ'ব if the difference between the perimeter and radius of a circle is 37 cm then the area of the circle is তো খুবই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা এনেকুৱা ধৰণৰ প্ৰশ্নটো আপোনালোকৰ পৰীক্ষাত অহাৰ খুবই সম্ভাৱনা আছে তো চাই লওক কি কৈছে পৰিসীমা আৰু ব্যাসাৰ্ধৰ পাৰ্থক্যটো দিয়া আছে সাপোজ আমি বৃত্তটোৰ ব্যাসাৰ্ধ ধৰি লৈছো r ধৰি লৈছো ব্যাসাৰ্ধটো r এতিয়া আপোনালোকে পৰিসীমা বৃত্তৰ পৰিসীমা আৰু কালি এই কালি আৰু পৰিসীমা ওলোৱা সূত্ৰটো মনত ৰাখিব লাগিব তো পৰিসীমা ওলোৱা সূত্ৰটো হৈছে 2 পাই r মনত ৰাখিব পৰিসীমা ওলোৱা সূত্ৰটো হৈছে 2 পাই r আৰু কালি ওলোৱা সূত্ৰটো হৈছে পাই r স্কয়াৰ যত r টো হৈ যাব পৰিসীমাটো সৰি r টো হৈ যাব কি আমাৰ ব্যাসাৰ্ধটো তো ইয়াতে আমি ব্যাসাৰ্ধটো ধৰি লৈছিলো r এতিয়া পৰিসীমা হৈ যাব 2 পাই r আৰু কালি হৈ যাব পাই r স্কয়াৰ এই দুটা আপোনালোকে সূত্ৰ মনত ৰাখিব লাগিব এতিয়া আমাৰ কি কৈছিল চাওক পৰিসীমা আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য দিয়া আছিল 37 cm চাওক কি কৈছিল পৰিসীমা মানে হ'ব 2 পাই r আৰু পাৰ্থক্য মানে কি মাইনাস 2 পাই r মাইনাস r = 37 আমাক দিয়া আছে তো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব প্ৰথমতে আমি r টো উলিয়ালম যেতিয়া r টো উলিয়াব পাৰিম তেতিয়া আমি কালি টো উলিয়াব পাৰিমগে ঠিক আছে এতিয়া r টো কিমান হ'ব চাওক ভালকে ইয়াতে যদি আমি এটা কমন লও r এটা কমন আহিব থাকি যাব কিমান 2 পাই মাইনাস 1 আৰু ইফালে 37 এতিয়া ইয়াত যদি আমি লও এক সেকেন্ড এটা 2 পাই 2 মানে পাই মানে কিমান জানে আপোনালোক সকলে পাই মানে হৈছে 22/7 এটো মনত ৰাখি থব পাই মানে হৈছে 22/7 আৰু -1 = 37 এতিয়া চাওক কি হ'ব r = কিমান হ'ব 2 * 22/7 মানে 44/7 -1 = 37 এতিয়া মই ওপৰত কৰিছো চাওক কিমান হ'ব প্ৰথমতে আমি এলসিএম লৈ পিনে এটো 44/7 -1 টো উলিয়াই লম এলসিএম লৈ পিনে এটো আমি উলিয়াই লম ইয়াতে যদি আমি এলসিএম লও 7 হ'ব এটো হৈ যাব 44 - 7 = 37 হ'ব তো ইয়াতে যদি আমি কৰিবল যাম 44 ৰ পৰা যদি হাত যায় কিমান হৈ যাব r = r * 37/7 = 37 হ'বগে এটো হ'বগে এতিয়া চাওক তলৰকণ আমি যদি কৰিবল যাও কিমান হ'ব তো এই 37/7 টো ইফালে গুছি গলে কি হ'ব 37 টো হৰণ হৈ যাব আৰু 7 টো পূৰণ হৈ যাব মানে কি হ'ব 37 ইফালে হুফালে থকা 37 টো থাকিবই পূৰণ কি হ'ব 7/37 হৈ যাব 37 কাটা গল তো r = কিমান লাগল আমাৰ 7 r = কিমান লাগল 7 তো এতিয়া চাওক আমাৰ ব্যাসাৰ্ধটো ওলাই গল ৰেডিয়াসটো আমাৰ ওলাই গল 7 cm
তো ৰেডিয়াছটো যদি 7 সেন্টিমিটাৰ হয় এতিয়া আমি কালিটো উলিয়াই দিব পাৰিম তো বৃত্তৰ কালিটো আমি উলিয়াই দিব পাৰিম তো আর আমাৰ কিমান লাগল চাওক 7 সেন্টিমিটাৰ এতিয়া আমি কালিটো যদি উলিয়াবল যাও কালি মানে কি আছিল এৰিয়া আৰু কালি কেনেকৈ উলিয়া সূত্ৰটো মই অকমান আগত কৈ দিছিলো সূত্ৰটো আছিল পাই r স্কয়াৰ আৰু পাই মানে কি 22 ভাগৰ 7 r স্কয়াৰ মানে হ'ব 7 * 7 তো আমি স্কয়াৰটোক দুটা ভাগে ভাগ কৰিছো যাতে আমি কাটাকাটি কৰিবলৈ সহজ হ'ব 7 7 কাটা যাবগে থাকিব 22 পূৰণ 7 আৰু 22 পূৰণ 7 কৰিলে কিমান হ'ব 7 * 2 = 14 4 কৰিলে 1 7 * 2 = 14 কে 15 154 সেন্টিমিটাৰ স্কয়াৰ তো অপচন সি টো হৈ যাব কারেক্ট आंसर তো এটো জানিব সদায় কালিটো সেন্টিমিটাৰ স্কয়াৰত লিখা হয় তো এনেকুৱা ধৰণে কনফিউজন আপোনালোকৰ দি দিব পাৰে তো অপচন সি টো হৈ যাব কারেক্ট आंसर আশা কৰিছো সকলোৱে বুজি পাইছে যদি আপোনালোকে কোৱেশ্চনটো বুজি পাইছে তেনহলে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই এক্সামৰ বাবে বা আসাম পুলিচ এক্সামৰ বাবে সম্পূৰ্ণ সিলেবাস থকা কৈ কিছুমান পিডিএফ লব বিচাৰে তেনহলে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ ফালৰ পৰা কিছুমান পিডিএফ আমি তৈয়াৰ কৰিছো আৰু এই পিডিএফ সমূহ খুব কম মূল্যত আপোনালোক সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে লব পাৰে তাৰ বাবে আমি এটো ব্যৱস্থা কৰিছো তো এই পিডিএফ সমূহ লবৰ কাৰণে কি কৰিব আপোনালোকে এই স্ক্ৰিনত যি হোৱাটসঅ্যাপ নম্বৰ এটা আছে সেই হোৱাটসঅ্যাপ নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব আপোনাক হোৱাটসঅ্যাপ কৰিব যে কোনটো পিডিএফ লাগে আমি আপোনালোকক সেইটো পিডিএফ পঠাই দিম আৰু আপোনালোক যিমানটো টকা দিয়া থাকে আৰু এডিআৰই পিডিএফটো আপোনালোকে মাত্ৰ 79ত পাই যাব আৰু আসাম পুলিচৰ পিডিএফটো আপোনালোকে মাত্ৰ 75ত পাই যাব লগতে এটা মক টেষ্টটো আপোনালোকৰ বাবে তৈয়াৰ কৰিছো সেই মক টেষ্টটো আপোনালোকে দি চাব পাৰিব কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন আপোনালোকৰ চলিছে সেই মক টেষ্টটো মাত্ৰ আপোনালোকে 25 টকাত লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ অকল মক টেষ্টটো লাগে তেতিয়া হলে কন্টাক্ট কৰিব পাৰিব যদি এডিআৰই পিডিএফ লাগে তেতিয়া কন্টাক্ট কৰিব বা আসাম পুলিচৰ পিডিএফ লাগিলে আমাক কন্টাক্ট কৰিব পাৰে তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো নেক্সট কোৱেশ্চনটো কি দিছে চাওক যদি এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি কিমান হ'ব বৰ্গটা পৰিসীমা আমাক দিয়া আছে 24 সেন্টিমিটাৰ তে বৰ্গটোৰ কালি কিমান হ'ব চাওক তেনে ধৰণৰ বৰ্গটা আমি ইমাজিন কৰিছো তাৰে পৰিসীমা দিয়া আছে চাওক বৰ্গৰ পৰিসীমা মানে কি বাউন্ডাৰীটো আমাক দিয়া আছে বাউন্ডাৰীটো আমাক 24 দিয়া আছে আৰু এটা কথা মন কৰিব বৰ্গৰ প্ৰতিটো বাহুৱে কিন্তু সমান হয় বৰ্গৰ প্ৰতিটো বাহুৱে সমান অৰ্থাৎ আমি যদি বৰ্গটোৰ বাহুটোক x ধৰিছো তেতিয়া এটো হৈ যাব x এটো হৈ যাব x এটো হৈ যাব x অৰ্থাৎ কি হ'ব 4x অৰ্থাৎ কি হ'ব 4x আৰু 4x সমান আমাক কিমান দিয়া আছে 24 এটো আমাক দিয়া আছে 4x সমান আমাক কিমান দিয়া আছে 24 দিয়া আছে আৰু x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাই যাব 24/4 4 24 খন গলে হৈ যাব 6 তো বৰ্গটোৰ বাহুটো আমাক ওলাই গল বৰ্গটোৰ বাহুটো ওলাই গল 6 সেন্টিমিটাৰ বা 6 সেন্টিমিটাৰ দিয়া আছে জানো 6 সেন্টিমিটাৰ হ'ব বৰ্গটোৰ বাহুটো এটা বৰ্গৰ বাহু যদি 6 সেন্টিমিটাৰ হয় বৰ্গৰ কালিটো আমি উলিয়াব পাৰিম এৰিয়াটো উলিয়াব পাৰিম এটা বৰ্গৰ কালি উলিওৱা সূত্ৰটো আছিল x স্কয়াৰ মানে বৰ্গৰ যি বাহু আছে দুটা পূৰণ কৰিলে হল x পূৰণ x কৰিলে আমাৰ বৰ্গৰ কালিটো পাই যামগে তো x আৰু x পূৰণ কৰিলে কিমান হ'ব 6 পূৰণ 6 আৰু 6 6 গুণ 36 হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ অপচন ডি টো হৈ যাব কারেক্ট आंसर তো এনে ধৰণৰ ইজি প্ৰশ্নসমূহ আপোনালোকৰ কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে তো চাই যাব ইয়াতকে টাফ কোৱেশ্চনসমূহ আমি নেক্সট ভিডিঅ'সমূহত ডিসকাস কৰিম তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো আহক নেক্সট কোৱেশ্চনটো কি দিছে বাবু কানু আৰু ৰাজুৰ মুঠ উচ্চতা হৈছে 480 সেন্টিমিটাৰ যদি কানুৰ উচ্চতা 155 সেন্টিমিটাৰ হয় তেন্তে বাবু আৰু ৰাজুৰ গড় উচ্চতা কি হ'ব The total height of Babu, Kanu and Raju is 480 centimeter. If Kanu's height is 155 centimeter, what is the average height of Babu and Raju? তো প্ৰশ্নটো দেখিবলৈ বহুত টান লাগিছে এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ পৰীক্ষাত আহিয়ে থাকে তো একেবাৰে সহজ প্ৰশ্নটো আপোনালোকে ভালকে যেতিয়া প্ৰশ্নটো পঢ়িব তেতিয়া আপোনালোকে উত্তৰটো কৰিব পাৰিব তো চাওক কি কৈছে বাবু কানু আৰু ৰাজুৰ মুঠ উচ্চতা দিয়া আছে আমাক বাবু চাওক কি দিয়া আছে আমাক বাবু কানু আৰু ৰাজু এই তিনটাৰে মুঠ উচ্চতা আমাক দিয়া আছে 480 তাৰে কানুৰ উচ্চতা আমাক দিয়া আছে কানুৰ উচ্চতা আমাক দিয়া আছে 155 সেন্টিমিটাৰ 155 সেন্টিমিটাৰ তেতিয়া বাবু আৰু ৰাজুৰ যি উচ্চতা বা গড় উচ্চতাটো আমাক উলিয়াব দিছে এতিয়া চাওক বাবু আৰু ৰাজুৰ প্ৰথমতে আমি উচ্চতাটো উলিয়াম সমষ্টিটো উলিয়াম তো ইয়াৰ 480 পৰা যদি 155 টো বিয়োগ কৰি দিও তেতিয়া আমি বাবু আৰু ৰাজুৰ প্ৰথমতে উচ্চতাটো উলাই দিম তো 480 পৰা যদি 155 বিয়োগ কৰি কিমান হ'ব চাওক 10 ৰ 5 গুণ থাকিল 5 এফাল থাকিলে 7 7 ৰ 5 গুণ থাকিল 2 এফাল থাকিলে 4 গুণ থাকিল 3 325 সেন্টিমিটাৰ চাওক বাবু আৰু ৰাজুৰ
বাবু আৰু ৰাজুৰ আমি উচ্চতাটো পাই গলো 325 সেন্টিমিটাৰ ইহঁতৰ এতিয়া গড় উচ্চতা উলিয়াম তো 325 পালো আমি উচ্চতাটো ইহঁতৰ যেতিয়া গড় উচ্চতাটো উলিয়াবলৈ যাম তেতিয়া কি কৰিম বাবু আৰু ৰাজুৰ উলিয়াব দিছে যেহেতু বাবু আৰু ৰাজুৰ যেহেতু উলিয়াব দিছে তেতিয়া কি হ'ব দুজন ব্যক্তি আছে এটা দুজন ব্যক্তিক আমি কি কৰিম 325ক 2 ৰে হৰণ কৰি দিম 325ক যেতিয়া 2 ৰে হৰণ কৰি দিম তেতিয়া আমাৰ ইহঁতৰ গড় উচ্চতাটো ওলাই যাব তো 325ক যদি 2 ৰে হৰণ কৰো কিমান হ'ব চাওক 2 যদি এটো কাটি দিও 2 হল লং 32 আৰু এফালে কিমান হ'ব 2 দুগুণ 4 এফালে পইণ্টটা দিলে কিমান হ'ব 2 5 গুণ 10 162.5 তো 162.5 সেন্টিমিটাৰ হ'ব ইহঁতৰ গড় উচ্চতা অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ তো এনে ধৰণৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ পৰীক্ষাত আহে কৰি থৈ আহিব পাৰিব এতিয়া নেক্সট কোৱেশ্চনটো লাগবহ কি দিছে চাওক বাপেক আৰু পুতেক বয়সৰ অনুপাত হৈছে 11:4 বাপেক আৰু পুতেকৰ বয়সৰ অনুপাতটো দি আছে আমাক 11:4 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব 85 তেতিয়া পুতেকৰ বৰ্তমান বয়সটো কিমান the age ratio of father to son is 11:5 5 years later their age sum is 85 what is current age of son তো পুতেকৰ বৰ্তমান বয়সটো আমাক উলিয়াব দিছে তো ইহঁতৰ যেটো অনুপাত হে অনুপাতটো আমাক দি আছে 11:4 তো এটাক আমি ধৰিছো 11x বাপেকৰ বয়সটো আমি ধৰিছো 11x আৰু পুতেকৰ বয়সটো আমি ধৰিছো 4x আৰু 5 বছৰৰ পিছত ইহঁতৰ বয়সৰ সমষ্টি দি আছে 85 তো বাপেকৰ 5 বছৰ বয়স 5 বছৰ পিছত বয়স কিমান হ'ব 11x + 5 আৰু পুতেকৰ 5 বছৰ পিছত কিমান বয়স হ'ব 4x + 5 আৰু ইহঁতৰ সমষ্টি মানে যোগফলটো আমাক কিমান দি আছে 85 এটা ইয়াৰ পৰা যদি আমি উলিয়াও 11x আৰু 4x যোগ কৰিলে হৈ যাবগে 15x আৰু এফালে 5 এ 5 যোগ কৰিলে 10 সমান 85 আৰু 10 টো ইফালে গুচি গলে কি হ'ব -15x = কিমান হ'ব 85 - 10 তো 85 - 10 হৈ গল এতিয়া আমি যদি কৰিবলৈ যাও x ৰ ভ্যালুটো যদি ইয়াত উলিয়া দিও কিমান হ'ব চাওক x ৰ ভ্যালুটো যদি আমি ইয়াত উলিয়া দিও কিমান হ'ব x = 85 ৰ পৰা যদি 10 গুচি যায় কিমান হ'ব 75 / 15 75 / 15 15 75 যাব 5 বাৰ তো x ৰ ভ্যালু আমাৰ কিমান ওলাই গল 5 x ৰ ভ্যালু আমাৰ ওলাই গল 5 এতিয়া আমাৰ উলিয়াব দিছে কি পুতেকৰ বৰ্তমান বয়সটো উলিয়াব দিছে পুতেকৰ বৰ্তমান বয়সটো আছিল 4x অৰ্থাৎ কিমান হ'ব 4 * 5 4 * 5 কৰিলে হৈ যাব 20 তো 20 বছৰ হৈ যাব পুতেকৰ বয়স অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছে এনে ধৰণৰ প্ৰশ্নসমূহ এতিয়া আপোনালোকে আহিলে পৰীক্ষাত কৰি থৈ আহিব পাৰিব আৰু আজি ভিডিওটো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিওটো এটা লাইক কৰিব আৰু এনে ধৰণৰ নতুন নতুন টপিকসমূহৰ ওপৰত ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগৰীয়া বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ